নমস্কাৰ, আমি উপ-সমিতিৰ টেবত আছো। আমি প্ৰফাইল কৰি আছো। ইতিমধ্যে ইয়াত এখন উপ-সমিতিৰ গঠন কৰা হৈছে। প্লাছ বুটামত ক্লিক কৰি আপুনি এটা উপ-সমিতি যোগ কৰিব পাৰে। আপুনি এটা খালী পৃষ্ঠা দেখা পাব। আপুনি প্লাছ বুটামটো দেখিব। ইয়াত গাঁৱৰ সংগঠনৰ নাম থাকিব। উপ-সমিতি নিৰ্বাচন কৰক। ইয়াৰ পিছত তাৰিখৰ পৰা যেতিয়াৰ পৰা এই উপ-সমিতিৰ সৃষ্টি কৰা হৈছে। ঠিক আছে, এইটো সবিশেষ সংৰক্ষণ কৰক। তথ্য সফলতাৰে সংৰক্ষণ কৰা হৈছে। ইয়াত উপ-সমিতিৰ গঠন কৰা হৈছে। ই বাধ্যতামূলক। যদি আপুনি এখন উপ-সমিতিৰ সৃষ্টি কৰে তেন্তে তাত দুজন সদস্য যোগ কৰাটো প্ৰয়োজনীয়। আমি গাঁৱৰ চিহ্নত ক্লিক কৰিম। আমি প্লাছ বুটামত ক্লিক কৰিম আৰু সদস্যসকলে যোগদান কৰিব। আমি যোগদানৰ তাৰিখ দিম। যিহেতু উপ-সমিতিৰ গঠন হৈছে, গতিকে সকলো সদস্যই যোগদান কৰিব। সবিশেষ সংৰক্ষণ কৰক। এজন সদস্য যোগ কৰা হৈছে যদিও আমাৰ উপ-সমিতিৰ ডিজাইন এতিয়াও সলনি হোৱা নাই। আকৌ এবাৰ গাঁৱৰ চিহ্নত ক্লিক কৰক, প্লাছ বুটামত ক্লিক কৰক আৰু উপ-সমিতিত আৰু এজন সদস্য যোগ কৰক। ইয়াক নিৰ্বাচন কৰক আৰু সংৰক্ষণ কৰক। তথ্য সংৰক্ষণ কৰক। সফলতাৰে আমাৰ উপ-সমিতিৰ গঠন কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি এখন উপ-সমিতিৰ সৃষ্টি কৰিব পাৰে। আমি তাৰিখটো বাছি ল'ম। আমি ৰক্ষা কৰিম। তথ্য সফলতাৰে সংৰক্ষণ কৰা হয়। আমাৰ উপ-সমিতিৰ গঠন কৰা হৈছে। এই প্ৰক্ৰিয়াৰে আপুনি এখন উপ-সমিতিৰ সৃষ্টি কৰিব পাৰে। এতিয়া আমাৰ ভিডিঅ' আপলোডৰ বাবে সাজু হৈছে। তিনিটা বিন্দুত ক্লিক কৰক। তথ্য পৰ্যালোচনা কৰি আপলোড কৰক। এটা পৰীক্ষা কৰক। চাব পাৰে আমাৰ সকলো সবিশেষ সম্পূৰ্ণ। আপলোড বুটামত ক্লিক কৰিলে আমাৰ ভিডিঅ' আপলোড হ'ব। আপলোডত ক্লিক কৰক। ৰেকৰ্ড সফলতাৰে যোগ কৰা হৈছে। ঠিক আছে, তোমাৰ কাম শেষ। আমাৰ ভিডিঅ' আপলোড কৰা হৈছে। এই ভিডিঅ'টো লক হোৱা নাই কাৰণ মই দ্বিতীয়বাৰৰ বাবে আপলোড কৰিছো। যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে এটা ভিডিঅ'ৰ প্ৰফাইল সম্পূৰ্ণ কৰিব, তেতিয়া আপুনি এটা লক চিন দেখা পাব। ধন্যবাদ।